ডিব্ৰুগড় আৱৰ্ত ভৱনত অগপৰ ভাতৃ সংগঠন অসম চাহ পৰিষদৰে গুৰুত্বপূৰ্ণ বৈঠক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে সন্মুখীন হৈ অহা সমস্যাসমূহক লৈ আলোচনা অগপৰ চাহ পৰিষদৰ চাহ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পৰেশ চন্দ্ৰ বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ দ্বাৰা উৎপাদিত কেঁচা চাহপাতৰ মূল্য বৃদ্ধি কৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাটি ম্যাদীকৰণ আদি বিষয়সমূহ আলোচনা কৰা হয়। তদুপৰি ব্ৰডলিফ ফেক্টৰীসমূহে টি বোৰ্ডৰ নীতি নিৰ্দেশনাক বিৰোধিতাৰ নামত অজুহাত দেখুৱাই ক্ষুদ্ৰ খেতিয়কসকলৰ পৰা কেঁচা চাহপাত ক্ৰয় নকৰাৰ সিদ্ধান্তৰ সম্পৰ্কতো ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই আলোচনা কৰে। ইফালে কেঁচা চাহপাতত নিষিদ্ধ নকৰিবলৈ ক্ষুদ্ৰ চাহ খেতিয়কসকলক আহ্বান জনালে চাহ পৰিষদে। অন্যহাতে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাসমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰী আৰু কৃষি মন্ত্ৰী অতুল বৰাৰ সৈতে আলোচনাৰ আশ্বাস প্ৰদান কৰে অসম চাহ পৰিষদে। অসম গণ পৰিষদৰ সন্মানীয় সভাপতি কৃষি মন্ত্ৰী মাননীয় অতুল বৰা ডাঙৰীয়াৰ সৈতে আলোচনা কৰি মাননীয় কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াৰ পৰামৰ্শ মৰ্মে অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ডিব্ৰুগড় জিলা কৃষক সমিতিৰ সহযোগত আমি উজনি অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নীৰৱ সাধক ক্ষুদ্ৰ চাহ খেতিয়কৰ শেহতীয়াভাৱে উদ্ভৱ হোৱা কেইটামান বিষয় আলোচনা কৰাৰ কাৰণে আমি আজি এই ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড় আৱৰ্ত ভৱনত আমি বৈঠক অনুষ্ঠিত কৰিছোঁ। অসম গণ পৰিষদৰ নেতৃবৃন্দকো আমি এই বৈঠকলৈ আমন্ত্ৰণ জনাইছোঁ। সদৌ অসম চাহ খেতিয়ক সন্থাৰ নেতৃবৃন্দ ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদৰ নেতৃবৃন্দ আজি ইয়াত উপস্থিত হৈছে। ক্ষুদ্ৰ চাহ খেতিয়ক আৰু যিসকলে ক্ষুদ্ৰ চাহ খেতিৰ লগত জড়িত হৈ আছে তেখেতসকলৰ প্ৰতিনিধিও আজি এই বৈঠকত অনুষ্ঠিত হৈছে। আমি মুখ্যতঃ এই বৈঠকত আলোচনা কৰিব বিচাৰিছোঁ যে কেনেকৈ আমি শ্ৰমজীৱী খিলঞ্জীয়া ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সমাধান কৰিব পাৰোঁ, কেনেকৈ তেখেতসকলৰ পৰিয়াল সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিব পাৰোঁ। বিশেষকৈ আলোচনাত আমি কিছু কথা বুজিব পাৰিছোঁ বা উপলব্ধি কৰিব পাৰিছোঁ যে বিশেষভাৱে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যি পাতৰ যিটো উচিত মূল্য সেই উচিত মূল্য সহ যাতে আমাৰ ফেক্টৰীৰ যিসকল মালিক আছে সেই মালিকসকলে ক্ৰয় কৰাৰ ব্যৱস্থা কৰে। অসম চৰকাৰেও ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যি কেঁচা পাতৰ মূল্য নিম্নতম সহায়ক বা সমৰ্থন মূল্যৰ জৰিয়তে যাতে ক্ৰয় কৰাৰ ব্যৱস্থা কৰে। দ্বিতীয়তে ক্ষুদ্ৰ চাহ খেতিয়কৰ যি ৰাসায়নিক দ্ৰব্য তাত উমান পোৱা গৈছে আৰু শেহতীয়াভাৱে অসম ব্ৰডলিফ ফেক্টৰী সন্থা বা পাট নিৰ্মাণ সন্থাসকলে চাহ নিৰ্মাণ সন্থাসকলে তাক ক্ৰয় নকৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্ত আজিৰ সভাৰ যোগেদি আমি বিবেচনা কৰি যাতে পুনৰ তেওঁলোকে উচিত মূল্য সহ পাট ক্ৰয় কৰে তাৰ কথা আমি আজি আলোচনা কৰিছোঁ। তাৰ উপৰিও আমাৰ এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মুখ্যতঃ এটা সমস্যা আছে যে তেখেতসকলে ব্যৱহাৰ কৰা জৈৱিক সাৰ যাতে চৰকাৰে ৰাজ সাহায্য প্ৰদান কৰে আৰু জৈৱিক সাৰ ব্যৱহাৰ কৰিলে আমাৰ নিশ্চিতভাৱে চাহৰ গুণগত মানদণ্ড উন্নত হ'ব আৰু আমাৰ দেহৰ কাৰণে স্বাস্থ্যৰ কাৰণে ই নিশ্চয় আমাৰ সুফল হ'ব। আমি এই বিষয়টো আমি আলোচনা কৰিছোঁ। আনহাতে বহিৰাজ্যৰ পৰা যিবিলাক কেঁচা পাত আহিছে সেই কেঁচা পাতৰ ক্ষেত্ৰত আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাব বিচাৰিছোঁ যে বিভাগীয় কৰ্তৃপক্ষৰ যোগেদি সেই পাতসমূহত ৰাসায়নিক দ্ৰব্য বা কীটনাশক তেনেকুৱা ধৰণৰ কিবা দ্ৰব্য তাত মিহলি হৈ আছে নেকি যাতে সেই পাতসমূহ পৰীক্ষা কৰে আৰু যিবিলাক পাত ধৰি লওক আপোনাৰ ৰাসায়নিকযুক্ত বুলি এই পৰীক্ষাগাৰত প্ৰমাণ হয় সেই পাতবিলাক যাতে ফেক্টৰীসমূহে ক্ৰয় নকৰে তাৰ ওপৰত যাতে সুদৃষ্টি চৰকাৰে ৰাখে। গতিকে আমি নিশ্চিতভাৱে আমি এই শ্ৰমজীৱী
ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাৰ ওপৰত সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাৰ কাৰণে আমি পথ প্ৰশস্ত কৰিব পাৰিম। অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি আপোনালোকৰ মাধ্যমেদি সমূহ ক্ষুদ্ৰ চাহ খেতিয়ককো আহ্বান জনাইছো যে আপোনালোকে কেঁচা পাত উৎপাদন কৰোঁতে আপোনালোকে ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰিব, যাতে ই আমাৰ দেহৰ কাৰণে যাতে আমাৰ ক্ষতিকাৰক নহয়। আৰু তাৰ উপৰিও আপোনালোকে যাতে নিশ্চিতভাৱে এটা কথা উপলব্ধি কৰক, আপোনালোকৰ পক্ষত আমি কৃষক পৰিষদে পূৰ্বৰ পৰাই আমি আপোনালোকৰ পৰিয়ালৰ সৈতে আপোনালোকৰ সৈতে আমি থিয় হৈ আছো। আৰু অসম গণ পৰিষদেও পূৰ্বতেও 1996 চনত যেতিয়া দ্বিতীয়বাৰৰ কাৰণে চৰকাৰ গঠন কৰিছিল, এই ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰিয়াল তথা ক্ষুদ্ৰ চাহ খেতিয়কক সুৰক্ষিত নিশ্চিত কৰাৰ কাৰণে আৰু কৃষকসকলে যাতে উপকৃত হ'ব পাৰে তাৰ কাৰণে 30 বিঘাকৈ মাটি আমাৰ তেতিয়াৰ চৰকাৰে আবণ্টন দিয়াৰ ব্যৱস্থা কৰিছিল। আৰু আজিৰ চৰকাৰেও মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাৰ কাৰণে নিশ্চিতভাৱে তেখেতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। মাননীয় কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াই ইতিমধ্যে চাহ বাগানে বাগানে সজাগতা সভা পাতি নিশ্চিতভাৱে কোনো কীটনাশক দ্ৰব্য প্ৰয়োগ নকৰিবলৈ আহ্বান জনাইছে। আৰু আমি আশা ৰাখিম আজিৰ সভাৰ যিটো প্ৰস্তাৱ, সেই প্ৰস্তাৱ মৰ্মে আমি আশা ৰাখিম যে মাননীয় কৃষিমন্ত্ৰী মহোদয় এই বিষয়টো হস্তক্ষেপ কৰি যাতে কৃষকক চাহ খেতিয়কক যাতে উচিত মূল্যসহ চৰকাৰীভাৱে পাত ক্ৰয় কৰাৰ ব্যৱস্থা কৰে আৰু মূল্য নিৰ্ধাৰণ কৰি যাতে তেওঁলোকৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰে। আৰু ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সমাধান কৰাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যাতে তৎকালে হস্তক্ষেপ কৰি তেওঁলোকৰ পৰিয়ালৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰে। ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পৰা আতিকুৰ ৰহমান আৰু সন্তোষ ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।